চাওক অসমৰ খিলঞ্জীয়া জনগণে নিজৰ অধিকাৰৰ দাবীত সংগ্ৰাম কৰিবই। অসমৰ সৰ্বপ্ৰান্তত জনগোষ্ঠীসমূহে খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সংগ্ৰাম কৰি আছে। মৰাণসকলে কৰিছে, মটকসকলে কৰিছে, চুতীয়াসকলে কৰিছে, আহোমসকলে কৰিছে, কোচ ৰাজবংশীসকলে কৰিছে, চাহ জনগোষ্ঠীয়ে কৰিছে। সকলোৱে নিজৰ নিজৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিছে। কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ ওলাই অহা কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ ওপৰত অসম চৰকাৰে যি বৰ্বৰ অত্যাচাৰ চলালে সেয়া কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত ধুবুৰীত সমবেত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ অহা জনতাৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণক গৰিহণা দিছোঁ আৰু একে সময়তে এই আক্ৰমণৰ সূত্ৰধাৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ গৰিহণা দিছোঁ। এইখন স্বৈৰতন্ত্ৰ নহয়তো। এই ধৰণে শান্তিপূৰ্ণ প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক দেশ এখনৰ গণতান্ত্ৰিক প্ৰমূল্যৰ কথা। আৰু যদি অহিংস আন্দোলন কৰোঁতে, গণতান্ত্ৰিক আন্দোলন কৰোঁতে, শান্তিপূৰ্ণ আন্দোলন কৰোঁতে এই ধৰণে আৰক্ষীয়ে অত্যাচাৰ চলায়, এই ধৰণে সুৰক্ষা বাহিনীয়ে বৰ্বৰ আক্ৰমণ কৰে, তেতিয়াহ'লে এয়া গণতন্ত্ৰৰ অপমৃত্যুৰ লক্ষণ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত গণতন্ত্ৰৰ অপমৃত্যু ঘটিছে নেকি আমি সুধিব বিচাৰিছোঁ। তেওঁ ৰজা নহয়তো যে ৰজাৰ বিৰুদ্ধে কোনেও একো কথা ক'ব নোৱাৰিব। জনসাধাৰণে যেতিয়া অনুভৱ কৰিব যে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে, জনসাধাৰণে যেতিয়া অনুভৱ কৰিব যে তেওঁলোকে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে গণতান্ত্ৰিক সংগ্ৰামৰ বাট ল'বলগীয়া হৈছে, তেতিয়াহ'লে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে তাত সেই সংগ্ৰাম কৰাৰ অধিকাৰ সকলোৰে আছে। কোচ ৰাজবংশী জনগোষ্ঠীৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ অত্যাচাৰে এই নিপীড়নে পুনৰ প্ৰমাণ কৰিলে যে চৰকাৰখনে মুখতে খিলঞ্জীয়া প্ৰীতিৰ কথা কৈ থাকিব পাৰে, কিন্তু অবৈধ হিন্দু বাংলাদেশীৰ প্ৰতিহে তেওঁলোকৰ আচল দৰদ আছে। হিন্দু বাংলাদেশীক আদৰিবৰ বেলিকা খুব ঢাক ঢোল বজাই তেওঁলোকে সকলো সিদ্ধান্ত মানি লয়। খিলঞ্জীয়া জনগোষ্ঠীয়ে সংগ্ৰাম কৰিবলৈ ওলাই আহিলে তেওঁলোকক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে। এই দুমুখীয়া চৰিত্ৰটো নচলিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিছোঁ আৰু একে সময়তে এই কথাটো সকীয়াই দিব বিচাৰিছোঁ যে তদন্ত পানী নসৰকা হ'ব লাগিব, নিৰপেক্ষ হ'ব লাগিব। সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে আমি যোগাযোগত আছোঁ। তেখেতৰ সৈতে আমি কথা বতৰা আলোচনা কৰিছোঁ। আজি ৰাতিপুৱা বলোৰাম বৰ্মন ডাঙৰীয়াৰ সৈতে আমাৰ কথা বতৰা হৈছে। দুগৰাকী অ'চিক এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰি তেওঁলোকক ছাছপেনশ্যনৰ ব্যৱস্থা কৰিছে। কিন্তু কেৱল অ'চি দুগৰাকীক দায়িত্বৰ পৰা আঁতৰাই দায়িত্ব সামৰিলে চৰকাৰে নহ'ব। যিসকল বৰমূৰীয়া অভিযুক্ত হৈ আছে, যাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই ঘটনা সংঘটিত হৈছে, যি বিষয়াৰ প্ৰত্যক্ষ নিৰ্দেশত এই ধৰণেৰে খিলঞ্জীয়া মানুহক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি তেজেৰে লুতুৰি পুতুৰি কৰা হৈছে, ৰাজপথত বগৰাই বগৰাই প্ৰহাৰ কৰা হৈছে, তেওঁলোকৰ বিৰুদ্ধেও শাস্তি হ'ব লাগিব আৰু তদন্ত পানী নসৰকা হ'ব লাগিব। সুবিচাৰ আমি দাবী কৰিছোঁ। আৰু নেপালৰ যিটো যুৱশক্তিৰ প্ৰতিবাদ, সেইটো আপোনাৰ কি চাওক, নেপালৰ যি আন্দোলন হৈ আছে সেই আন্দোলনটো বহুমাত্ৰিক। এই কথাটোত কোনো দ্বিমত নাই যে তাত শাসনত থকা লোকসকলৰ অবাধ দুৰ্নীতি, স্বজন তোষণ আৰু দেশখনৰ নাগৰিকৰ সা সুবিধা অধিকাৰৰ প্ৰতি তেওঁলোকৰ উদাসীনতাই এই পৰিৱেশটোৰ সূচনা কৰিলে। গতিকে যিকোনো দেশতে শাসন কৰি থকা চৰকাৰসমূহ এই কথাটোক লৈ সচেতন হোৱা উচিত। যেতিয়া ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হয়, কোনেও কিন্তু তাৰ পৰা নিস্তাৰ নাপায়। একে সময়তে নেপালৰ আন্দোলনটোৰ যিবোৰ কাৰণত সূচনা হৈছিল, তাত স্বজন তোষণৰ কথা আহিছিল, নেপোটিজিমৰ কথা যিটো কোৱা হৈছে, তাত চৰকাৰৰ অবাধ দুৰ্নীতিৰ কথা আহিছিল, তাত জনসাধাৰণৰ প্ৰতি চৰকাৰৰ অনীহা, জনসাধাৰণৰ অধিকাৰৰ প্ৰতি চৰকাৰৰ উদাসীনতা, এই দাবীসমূহ যুক্তিসংগত আছিল। কিন্তু আন্দোলনৰ যিটো পন্থা, সেই পন্থাত ছাত্ৰ সন্থাৰ নিশ্চিতভাৱে দ্বিমত আছে। আৰু এই আন্দোলনক লৈ অসমত বা ভাৰতবৰ্ষত এচাম লোক অত্যুৎসাহী হোৱা দেখা গৈছে। কিন্তু অত্যুৎসাহী হোৱাটো কিন্তু বৰ শুভ লক্ষণ নহয়। কাৰণ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক শিপা অত্যন্ত মজবুত। ভাৰতবৰ্ষত এই ধৰণৰ সংগ্ৰাম, এই ধৰণৰ অৰাজকতা নহয়। এয়া কাৰণ গণতান্ত্ৰিক সংগ্ৰাম নহয়। এই আন্দোলন নৈৰাজ্যবাদৰ নামান্তৰ। মই পুনৰ কৈছোঁ, দাবীসমূহৰ যুক্তিযুক্ততা থাকিব পাৰে, কিন্তু আন্দোলনৰ যি পন্থা, ইমান হিংসাত্মক আন্দোলন কোনো কাৰণত গ্ৰহণযোগ্য নহয়। ভাৰতবৰ্ষৰ ইতিহাসত বহু আন্দোলন গৈছে। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ পাছতে আটাইতকৈ ডাঙৰ সংগ্ৰামটো আছিলে জয়প্ৰকাশ নাৰায়ণৰ সংগ্ৰাম। ইন্দিৰা গান্ধী চৰকাৰৰ সেইখিনি সময়ৰ দুৰ্নীতি, সেইখিনি সময়ৰ অবিচাৰ, স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে দেশৰ জনসাধাৰণ ৰাজপথত নামিছিল। প্ৰথম বিহাৰত আন্দোলনৰ সূচনা হ'ল, দেশব্যাপী আন্দোলনৰ সূচনা হ'ল। জনসাধাৰণৰ প্ৰচণ্ড খং আছিল, কিন্তু আন্দোলনে কেতিয়াও এই ৰূপ পোৱা নাছিল। অসমত ঐতিহাসিক অসম আন্দোলনৰ সময়ত 6 বছৰ অসমৰ মানুহ ৰাজপথত থাকিল।
860 গৰাকী লোকে শ্বহীদ বৰণ কৰিলে, 58 গৰাকীকৈ আই মাতৃ ধৰ্ষিতা হ'ল, কিন্তু আন্দোলনে সেই ৰূপ পোৱা নাছিলে। কা বিৰোধী আন্দোলনৰ সময়তো গোটেই দেশব্যাপী ভাৰতবৰ্ষত আন্দোলন হৈছে, অসমত আন্দোলন হৈছে, শাহিনবাগৰ আন্দোলন হৈছে, ৰাজপথ বন্ধ কৰি ৰাখিছে, সৰ্বত্ৰে আন্দোলন হৈছে। কিন্তু এই ধৰণেৰে নিজৰে সংসদ ভৱন জ্বলাই দিয়া, নিজৰে ৰাষ্ট্ৰপতিক দৌৰাই দৌৰাই প্ৰহাৰ কৰিবলৈ বিচৰা, নিজৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী এগৰাকীৰ পত্নীক জীৱনতে জ্বলাই দিয়া, সৰ্বত্ৰে লুটমাৰ, আপোনালোকে দেখিছে যিবোৰ ভিজুৱেল আহিছে, ভিজুৱেলবোৰ খুব অস্বস্তিকৰ ভিজুৱেল। শ্বপিং মলত দিন ডকাইতি হ'বলৈ আৰম্ভ কৰিছে। সেই ধৰণৰ আন্দোলনৰ পোষকতা কৰাটো আমি উচিত নহয়। অহিংস গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন চলি থাকিব লাগিব। গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক আন্দোলনৰ অধিকাৰ সকলোৰে আছে। সেই আন্দোলন মষিমূৰ কৰাৰ কোনো চেষ্টাত আমি কেতিয়াও মানি ল'ব নোৱাৰিম। কিন্তু একে সময়তে নেপালৰ কথাটো পুনৰ ক'ব লাগিব, দাবী যুক্তিসংগত হ'ব পাৰে, কিন্তু আন্দোলনৰ পন্থা অহিংস হোৱা উচিত। চাওক, হিংসাত্মক আন্দোলনে হঠাৎ কিবা এটা পৰিৱৰ্তন আপোনালোকক দেখুৱাব পাৰে, কিন্তু হিংসাত্মক আন্দোলনৰ যি প্ৰভাৱ বহু যুগলৈকে থাকি যায়। গতিকে ভাৰতবৰ্ষৰ ইতিহাসটো জয়প্ৰকাশ নাৰায়ণৰ আন্দোলনেই কওক, অহিংস অসম আন্দোলনৰ কথাই কওক, 70ৰ দশকত 80ৰ দশকত বহু ধৰণৰ আন্দোলন হৈছে, কিন্তু সদায় অহিংস গণতান্ত্ৰিক সংগ্ৰামবিলাকক ইতিহাসে মান্যতা প্ৰদান কৰিছে। আন সংগ্ৰামসমূহৰ বেলিকা এই ধৰণৰ নৈৰাজ্যবাদ ভাৰতবৰ্ষত হ'ব বুলি মোৰ মনে নধৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।